নমস্কাৰ প্ৰিয় দৰ্শক, ভোগালীৰ উৎসৱ মাঘ বিহু সমাগত। মাঘ বিহু উদযাপন কৰা হয় মকৰ সংক্ৰান্তিৰ দিনা। এইবাৰ মাঘ বিহু মঙলবাৰে পৰাৰ কাৰণে সকলোৰে বাবে অতি ফলদায়ক হ'ব। গতিকে এইবাৰ মাঘ বিহুত আপুনি যদি এই তিনিপদ বস্তু দান কৰিব পাৰে, তেন্তে আপোনাৰ মনৰ মনোকামনা আৰু সাধনা প্ৰাপ্তি হ'বলৈ সক্ষম হ'ব। আপুনি যি কামৰ বাবে অহৰহ চেষ্টা কৰিও ফল পোৱা নাই, এই পবিত্ৰ দিনটোত যদি আপুনি এই তিনিপদ বস্তু দান কৰিব পাৰে, তেন্তে আপুনি মনতে যি আশা কৰিছিল সেই আশা পূৰণ হোৱাৰ 100% সক্ষম হ'ব। ভগৱান শ্ৰী হনুমান আৰু অগ্নিদেৱৰ কৃপাত অসাধ্য সাধন কৰিব পাৰিব। লগতে আপোনাৰ জীৱনলৈ সৌভাগ্য আহি আপোনাৰ আশা পূৰণৰ লগতে ভগৱান শ্ৰী হনুমান আৰু অগ্নিদেৱৰ কৃপাত ধন সম্পত্তিৰে আপোনাৰ জীৱন সমৃদ্ধিশালী হৈ পৰিব। লগতে আপোনাৰ ঘৰখন সুখ শান্তি বিৰাজ কৰিব। সেয়ে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘ বিহুৰ দিনা কি দানৰ জৰিয়তে মনে ভবা ফল লাভ কৰিবলৈ সক্ষম হ'ব, কথাখিনি জানি নিশ্চয় উপকৃত হ'ব। প্ৰিয় দৰ্শক, পৰম্পৰা অনুসৰি মকৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু উদযাপন কৰা হয়। কিংবদন্তি অনুসৰি অসমীয়া কৃষকসকলে নিজৰ খেতি বাতিত বিভিন্ন সমস্যাৰ পৰা, বনৰীয়া জন্তু, হাতীমহ আদিৰ পৰা নিজৰ খেতিডৰা ৰক্ষা কৰিবৰ বাবে পথাৰত টঙিঘৰ সাজি নিজৰ কষ্ট উপাৰ্জিত শস্য চোৱা চিতা কৰিছিল। খেতি পথাৰ চপোৱাৰ পাছত সকলোৱে মিলি সমূহীয়াভাৱে মাছ ধৰি ভোজ ভাত খাই ৰাতিলৈ সেই টঙিঘৰ জ্বলাই দিছিল। কিংবদন্তিৰ মতে এয়াই হৈছে ভেলাঘৰ, যিটো ঘৰ মাঘ বিহুৰ উৰুকা দিনা ৰাতি জ্বলাই দিয়া হয়। বৈদিক যুগৰ হোম যজ্ঞৰ পুৱা সূৰ্যৰ উদ্দেশ্যি আৰু সন্ধিয়া অগ্নিদেৱৰ আহুতি অৰ্পণ কৰা হৈছিল। হোমজাতীয় যজ্ঞৰ প্ৰকৃতি অগ্নিশুদ্ধ। বৈদিক যুগৰ অগ্নিশুদ্ধই হ'ল বৰ্তমান সময়ৰ মেজি। অগ্নি দেৱতাই যাতে গোটেই বছৰটো কাকো অনিষ্ট কৰিব নোৱাৰে, সেইবাবে মাঘ বিহুৰ দিনাই পুৱা মেজি জ্বলোৱা হয়। চমুকৈ কবলৈ হলে মাঘ বিহুৰ দিনা পুৱা অগ্নিদেৱক পূজা কৰা হয়। এইবাৰ মাঘ বিহুৰ বিশেষ তাৎপৰ্য হৈছে এইবাৰ মকৰ সংক্ৰান্তি বা মাঘ বিহু মঙলবাৰে পৰিছে। এইবাৰ মাঘ বিহু ভগৱান শ্ৰী হনুমানৰ বিশেষ কৃপা পৰিব। আপুনি হয়তো জানে ভগৱান শ্ৰী হনুমানক মঙলবাৰে পূজা কৰা হয়। মঙলবাৰৰ দিনটো প্ৰভু শ্ৰী হনুমানৰ বাবে উৎসৰ্গিত দিন। এই দিনটোত যদি ভগৱান শ্ৰী হনুমানে ভাল পোৱা কিছুমান কাম কৰিব পাৰে, তেনে বছৰটোৰ বাবে আপোনাৰ সকলো ক্ষেত্ৰত উন্নতি হ'ব প্ৰভু হনুমানৰ কৃপাত। সেয়ে এই কেইপদ বস্তু যদি আপুনি হনুমান আৰু অগ্নিদেৱৰ নামত দান কৰিব পাৰে, তেন্তে আপোনাৰ প্ৰতি প্ৰভু হনুমানৰ আৰু অগ্নিদেৱৰ কৃপা দৃষ্টি পৰিব, যাৰ দ্বাৰা আপোনাৰ জীৱনত চমৎকাৰ আহি সৌভাগ্যৰ দুৱাৰ খোল খাব। প্ৰিয় দৰ্শক, তেন্তে জানো আহক মাঘ বিহু অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনা কি কেইপদ বস্তু দান কৰিলে ব্যক্তিৰ জীৱনত ভবামতে ফল পোৱাৰ উপৰিও ৰোগ ব্যাধিৰ পৰা ৰক্ষা পৰিব পাৰি। এইখিনিতে আপোনালৈ এটা বিনম্ৰ অনুৰোধ, যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক কৰাৰ লগতে কমেন্ট বক্সত ভক্তিৰে জয় বজৰংবলী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোত নতুন, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আন 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনালো। প্ৰথমটো নিয়ম হৈছে মকৰ সংক্ৰান্তিৰ দিনটো মঙলবাৰে পৰাৰ বাবে আপুনি যদি কোনো দুখীয়া দৰিদ্ৰ মানুহক অৰ্থাৎ আৰ্থিকভাৱে দুৰ্বল ব্যক্তিক গুড় আৰু তিল দান কৰিব পাৰে, তেনে কৰিলে আপোনাৰ লগতে আপোনাৰ ঘৰখনলৈ অতিকৈ মংগলদায়ক হ'ব গোটেই বছৰটো। গুড় আৰু তিল প্ৰভু হনুমানৰ প্ৰিয় বস্তু। সেইদিনা আপোনাৰ এনে কাৰ্যৰ বাবে প্ৰভু হনুমান সন্তুষ্টিত হ'ব, যাৰ ফলত প্ৰভু হনুমানৰ কৃপা আপোনাৰ ওপৰত পৰিব। আপোনাৰ মনৰ যি মনোকামনা আছে সকলো মনোকামনা সেই দিনাৰ পৰাই পূৰণ হ'বলৈ আৰম্ভ কৰিব। ইয়াৰ উপৰিও আপুনি যদি মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মঙলবাৰে পুৱা হনুমান মন্দিৰত গৈ প্ৰভু হনুমানক 21টা আকনৰ পাতত সেন্দুৰেৰে স্বস্তিক চিহ্ন বনাই মালা গাঁঠি ভগৱান শ্ৰী হনুমানক অৰ্পণ কৰি এই মন্ত্ৰটো যদি জপ কৰিব পাৰে, তেন্তে আপোনাৰ গোটেই বছৰটো কোনো বিপদ বিঘিনি নাইকিয়া হৈ পৰিব আৰু লগতে বজৰংবলীৰ কৃপাত আপোনাৰ সকলো আশা আকাংক্ষা পূৰ্ণ হ'ব। মন্ত্ৰটো মন কৰিব। ওম নমো হনুমতে ৰুদ্ৰ অৱতাৰায় সৰ্বশত্ৰু সংহাৰণায় সৰ্বৰোগ হৰণায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। এইদৰে মন্ত্ৰটো জপ কৰিব। মন্ত্ৰটো কোনোবাখিনিত যদি আমাৰ উচ্চাৰণত ভুল হৈছে তেনেহলে আমাক ক্ষমা কৰি দিব। দ্বিতীয়তে হৈছে ঘিউ দান। অগ্নি দেৱতাৰ পৰা
গোটেই বছৰটো ৰক্ষা পৰিবৰ বাবে যদি আপুনি কামনা কৰে তেন্তে মাঘ বিহুৰ দিনা ৰাতিপুৱা স্নান কৰি অলপমান ঘিউ লৈ মেজি জুইক শুদ্ধ মনে সেৱা কৰি আপুনি নিয়া ঘিউখিনি মেজি জুইত দি এই মন্ত্ৰটি মাতিব পাৰে। তেনে কৰিলে বছৰটোৰ বাবে অগ্নিদেৱৰ কৃপা পাবলৈ সক্ষম হ'ব। মন্ত্ৰ ফাঁকি মন কৰিব। অগ্নি প্ৰজ্বলিতম বন্দে জাত বেদ হুতাসন সুবৰ্ণ বৰ্ণ মালন যদি ৰূপায়ত ৰ। অগ্নি দেৱতাৰ প্ৰিয় বস্তু হৈছে ঘিউ। আপুনি হয়তো দেখিছে সকলোবোৰ যজ্ঞত অগ্নিক ঘিউ দিয়া হয়। ঘিউ দিলে অগ্নিদেৱ উজ্বলি উঠে আৰু অতি প্ৰসন্ন হয়। এনে কাৰ্যৰ দ্বাৰা অগ্নিদেৱৰ কৃপা দৃষ্টি পায়, যাৰ ফলত বছৰটোৰ কোনো দিনে আপোনাৰ বাবে আপোনাৰ ঘৰত অগ্নিভয় নাথাকে। ইয়াৰ উপৰিও বিশ্বাস কৰা হয় যে যদি কোনো স্বামী স্ত্ৰীৰ সতি সন্ততি নাথাকে তেনে স্বামী স্ত্ৰীয়ে যদি উৰুকাৰ দিনা ভেলাঘৰত গৈ তাত থকা শিশুসকলক পিঠাপনা ভোজন আদি কৰাই সন্তোষিত কৰিব পাৰে তেনে তেওঁলোকৰ মনৰ মনোকামনা পূৰ্ণ হৈ সতি সন্ততি লাভ কৰিবলৈ সক্ষম হয় আৰু জীৱনকালত বিচৰাখিনি পাবলৈ সক্ষম হয়। তৃতীয়তে, লোকবিশ্বাস মতে মকৰ সংক্ৰান্তিৰ দিনা পুৱা বেলা দেৱ দেৱীসকলে নদীত স্নান কৰে। সেই অনুসৰি বৰ্তমানে মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘ বিহুৰ দিনা পুৱা বেলা গঞা ৰাইজে মিলিত হৈ সামূহিকভাৱে নদীত গা ধুৱে। বিশ্বাস কৰা হয় যে সেইদিনা ৰাতিপুৱা গাত সৰিয়হৰ তেল সানি নদীত গা ধুই যদি বগা ফুল দুবৰি বনৰ সৈতে নদীত কিছু গাখীৰ দান কৰিব পাৰে তেন্তে জলৰ দুখ খণ্ডন হোৱাৰ লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদ পাবলৈ সক্ষম হয়। জ্যোতিষ শাস্ত্ৰৰ মতে মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য উত্তৰায়ণ হয়। সেইদিনা যদি পুৱা সোনকালে উঠি সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যদেৱক জল অৰ্পণ কৰিব পাৰে তেন্তে সূৰ্যদেৱৰ কৃপাৰ ফলত আপোনাৰ জীৱনত ৰৈ থকা কামবোৰ পূৰ্ণ হ'বলৈ আৰম্ভ কৰে আৰু লগতে সাংসাৰিক জীৱন মধুৰ হয়, আনন্দময় হয়। আপুনি যদি প্ৰভু শ্ৰী হনুমানৰ কৃপা লাভ কৰিব বিচাৰে তেন্তে মাঘ বিহুৰ দিনা পুৱা এই তিনিটা উপায় কৰিলে আপুনি সুফল লাভ কৰাটো নিশ্চিত। হয়তো বহুতে এই কথাবোৰ বিশ্বাস নকৰিবও পাৰে, কিন্তু আপোনাক এটা কথা কৈ থওঁ, এই কথাখিনি আধ্যাত্মিক তত্ত্বৰ ওপৰত আধাৰিত। বিশ্বাস অবিশ্বাসৰ ভাৰ আপোনাৰ ওপৰত। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। আমাৰ চেনেলৰ লগত জড়িত প্ৰত্যেকগৰাকী দৰ্শকলৈ আগন্তুক ভোগালী বিহুৰ বহু বহু শুভকামনা জ্ঞাপন কৰিছো। মেজি জুইত আপোনাৰ সকলো ৰোগ ব্যাধি নাশ কৰি এক সুন্দৰ জীৱনৰ অধিকাৰী হৈ পৰে, তাৰ বাবে ভগৱানৰ চৰণত প্ৰণিপাত জনাই আপোনাৰ পৰা আজিলৈ বিদায় মাগিছো। ধন্যবাদ।